আপুনি ওলকচু চিনি পায়নে? ওলকচুৰ আছে বহু মহৌষধি গুণ। জানিলে হয়তো আপুনিও আচৰিত হ'ব। ওলকচু বাৰিষাত বাৰী শুৱনি কৰা এবিধ অন্যতম পুষ্টিদায়ক পাচলি। এই পাচলিবিধক ইংৰাজীত এলিফেণ্ট ফুটিয়াম বা এলিফেণ্ট য়াম বুলি কোৱা হয়। ওলকচুত কাৰ্বহাইড্ৰেট, প্ৰটিন, জিংক, ফছফৰাছ, পটাছিয়াম, ভিটামিন B6, ভিটামিন A আৰু কেলছিয়াম প্ৰচুৰ পৰিমাণে থাকে। তদুপৰি ফেনল, এলকেলইড, ফ্লেভনইড গঠন কৰাত সহায়ক, যিয়ে শৰীৰটোক সঠিকভাৱে কাৰ্য সম্পূৰ্ণ কৰাত মুখ্য ভূমিকা পালন কৰে। ওলকচুত চৰ্বি একেবাৰে নগণ্য পৰিমাণত থাকে। ওলকচু হজম শক্তি বৃদ্ধি, অৰ্শৰোগ, পেটৰ বিষ আৰু তেজৰ বিকাৰৰ চিকিৎসাৰ বাবে এক উৎকৃষ্ট ঔষধ। ওলকচু থেতেলিয়াই ঘিউৰ লগত মিহলাই ফুলা গাঁঠিত লগালে বিষৰ পৰা তৎক্ষণাত উপশম পোৱা যায়। ভালদৰে পৰিষ্কাৰ কৰি ইয়াৰ 10 মিলিলিটাৰ ৰস খালে অৰ্শবদ্ধ হজম, পেলু আৰু বৃদ্ধি পোৱা যকৃতৰ পৰা উপশম পোৱা যায়। গৰম পানীত ওলকচু সিজাই সেই গৰম পানীৰ ভাপ ললে কাহ আৰু চৰ্দিৰ পৰা তৎক্ষণাত সকাহ পায়। ওলকচু গুৰি কৰি মাখনৰ লগত মিহলাই খালে কেঁচুমূৰীয়া ৰোগ দূৰ হয়, হ্ৰাস হয় কলেষ্টৰেল। জানো আহক ওলকচুৰ উপকাৰিতা। হ্ৰাস হয় কলেষ্টৰেল। নিয়মিতভাৱে ওলকচু খালে LDL বা বেয়া কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস পায় আৰু ভাল কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি হয়। যিহেতু ইয়াত চৰ্বি একেবাৰে কম পৰিমাণে থাকে, গতিকে ইয়াক হৃদৰোগীয়েও নিয়মিতভাৱে খাব পাৰে। দূৰ হয় প্ৰদাহ। শৰীৰৰ ভিতৰৰ প্ৰদাহ কমোৱাত ওলকচুৰ ভূমিকা অপৰিসীম। ওলকচুত থকা এণ্টি এগুলেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী গুণে ধমনী পৰিষ্কাৰ কৰি ৰাখে আৰু উচ্চ ৰক্তচাপ হ্ৰাস কৰে, যাৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে। দ্বিতীয়তে বয়স বৃদ্ধি লেহেমীয়া হয়। যি এণ্টি অক্সিডেণ্টে বয়স বৃদ্ধি লেহেমীয়া কৰে, সেই এণ্টি অক্সিডেণ্ট ওলকচুত আছে। তদুপৰি ইয়াত ভিটামিন C প্ৰচুৰ পৰিমাণে থাকে, যিয়ে ছালখনক ভিতৰৰ পৰা প্ৰাকৃতিক জিলিকনি প্ৰদান কৰে আৰু ছালখনক দাগ তথা বলি ৰেখা মুক্ত কৰি ৰাখে। 3 নম্বৰতে নিয়ন্ত্ৰণত থাকে ৰক্ত শৰ্কৰা। ওলকচুৰ গ্লাইচেমিক সূচকাংক মাত্ৰা 51, যাৰ বাবে ইয়াক ডায়েবেটিছত আক্ৰান্তসকলৰ বাবে ই এক আদৰ্শ খাদ্য বুলি বিবেচনা কৰা হয়। ওলকচু খালে শৰীৰত তেজৰ মাত্ৰা হঠাতে বৃদ্ধি হোৱা ৰোধ আৰু শৰীৰত ইনচুলিন উৎপাদনত সহায় হয়। 4 নম্বৰতে বাহিৰ হৈ শৰীৰৰ বিষাক্ত পদাৰ্থ। এইবিধ পাচলিত যথেষ্ট আঁহ থাকে। আঁহৰ উপস্থিতিৰ বাবে ই কিডনীক সুস্থ কৰি ৰাখে, যি আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰে, যাৰ ফলত পেলু নাইকিয়া হয়। 5 নম্বৰতে বৃদ্ধি হয় জ্ঞানমূলক কাৰ্যক্ষমতা। ওলকচুত থকা ওমেগা 3 ফেটি এচিড, জিংক, চেলেনিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰে মগজুৰ কাৰ্যকলাপ, স্মৃতিশক্তি, মনোযোগ আৰু একাগ্ৰতা উন্নত কৰে। যদি আপুনি হতাশা, উদ্বেগৰ সৈতে যুঁজি আছে অথবা স্নায়ুৰ অৱক্ষয়ী বিকাৰ প্ৰতিৰোধৰ বাবে আপুনি নিয়মীয়াকৈ ওলকচু খাব পাৰে। 6 নম্বৰতে হৰমনৰ ভাৰসাম্য বজাই ৰাখে। সাধাৰণতে 40 বছৰ ঊৰ্ধ্বৰ মহিলাৰ অধিকাংশৰে হৰমনৰ ভাৰসাম্যহীনতা হয়। হৰমনৰ ভাৰসাম্য বজাই ৰখাৰ লগতে ঋতুস্ৰাৱৰ সকলো সমস্যাৰো সমাধান দিয়ে ওলকচুৱে। কিদৰে খাব পাৰিব আপোনালোকে ওলকচু? প্ৰথমতে এইবিধ পাচলি বিভিন্ন ধৰণে ৰান্ধি খাব পাৰি, যদিও অধিকাংশ অসমীয়াই বাৰিষা কালত ওলকচু কৰ্দৈ টেঙাৰ সৈতে খায়, বিশেষকৈ ভাদ মাহত। 2 নম্বৰতে ওলকচু শুকানকৈ ভাজি তাত নৰসিংহ পাত আৰু নহৰু দি খাবলৈও অতি সোৱাদ। 3 নম্বৰতে মচুৰ, মগু, বুটৰ দাইলৰ সৈতে ওলকচুৰ জ্বলাৰ আঞ্জা ৰান্ধিও বহুতে